হাজোত এইবাৰ মনসা দেৱী মন্দিৰত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। হাজোৰ মাজৰ চুপাস্থিত এইটো ঐতিহাসিক মা মনসা মন্দিৰৰ পৰা চোৰে লুটি নিলে কেইবা হাজাৰ মূল্যৰ বাচন বৰ্তন। নিশাৰ ভাগত সংঘটিত এই ঘটনাৰ পিছদিনা স্থানীয় ৰাইজে হাজো আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীৰ তদন্তত ধৰা পৰে গভাইত চোৰ বিকি দাস। থানালৈ লৈ অনা চোৰটোৱে আৰক্ষীৰ মাৰাথন জেৰাত ক'লে এটা চুৰিকাণ্ডৰ কাহিনী। তাৰ পিছত বিকি দাসক লগত লৈ আৰক্ষীয়ে চুৰি সামগ্ৰীৰ বিৰুদ্ধে চলালে অভিযান। এই অভিযানত হাজোৰ মহাদেৱ তোলাৰ এঘৰৰ পৰা আৰক্ষীয়ে বস্তাই বস্তাই উদ্ধাৰ কৰিলে চোৰটোৱে বিক্ৰী কৰা কেইবা হাজাৰ মূল্যৰ চুৰি বাচন বৰ্তন। মন্দিৰৰ পৰা চোৰ কৰি অনা এজন ল'ৰা, নামটো মই নাজানো, কিন্তু তেওঁ মানে স্পটলি ধৰা গৈছে ইয়াতে হাজো মহাদেৱ তোলাতে। আগতে এনেকুৱা মই কিন্তু ইয়াতে পোৱা নাই, আজি প্ৰথম আপোনাক এইয়ে দিছে। কি আছে চাহ হিচাপ কৰি কি বুলি কৈছে? মই যে নাৰখোঁ আহিলে নেনবি আৰু সিদিনা আমাৰ আপা এটা আছে, এই কৈছে গৰম পানী ঢালিম তই আহিলি, এনেকে কৈছে। আপুনি পইচা দিছে নে কিবা? পইচা দিছে নে কিবা? মই পইচা দিছোঁ, কোনটোত কি দিলোঁ বা 500 নিছি, 200 নিছি, তাক বেছিকৈ 200 পৰ দিনে ঘূৰি এটা 50 টকা খুজি নিছি। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।